স্বদেশী আন্দোলনৰ সময়ছোৱাত জনসাধাৰণক অনুপ্ৰাণিত কৰিবলৈ তলত দিয়াসকলৰ কোনে গীত ৰচনা কৰিছিল? এ. ৰবীন্দ্ৰনাথ ঠাকুৰ, বি. ৰজনীকান্ত সেন, চি. মুকুন্দ দাস, ডি. অৱনীন্দ্ৰ নাথ ঠাকুৰ। তোমালোকৰ কিতাপৰ যিখন ইতিহাস আছে, ইতিহাসৰ কিতাপৰ 11 নম্বৰ পেজত আমি পাওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰজনীকান্ত সেন, মুকুন্দ দাস, দ্বিজেন্দ্ৰলাল ৰয়। গতিকে ইয়াত থকা এ. ৰবীন্দ্ৰনাথ ঠাকুৰ, বি. ৰজনীকান্ত সেন, চি. মুকুন্দ দাস এইকেইটা শুদ্ধ। গতিকে এতিয়া থকা অপশ্যন এ, কেৱল এ, বি আৰু চি এইটো শুদ্ধ হ'ব। জাতীয় শিক্ষা পৰিষদ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1906। ইয়াত এ. খেৰা বিবাদৰ লগত অপশ্যন 3 সত্যাগ্ৰহ হ'ব। বি. দাণ্ডি যাত্ৰাৰ লগত 4 আইন অমান্য আন্দোলন হ'ব। চিৰ চৌৰি চৌৰা ঘটনাৰ লগত 1 অসহযোগ আন্দোলন হ'ব। আৰু ডি. আগষ্ট বিপ্লৱৰ লগত ভাৰত ত্যাগ প্ৰস্তাৱ হ'ব। ইয়াত য'ত এ 3, বি 4, চি 1, ডি 2 আছে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। শুদ্ধ উত্তৰটো হ'ল বি। কুৱেশ্যন নম্বৰ 4, তলত দিয়া ঐতিহাসিক ঘটনাসমূহৰ প্ৰথমৰ পৰা শেষলৈ শুদ্ধ ক্ৰমটো চিনাক্ত কৰা। ইয়াত যদি মই চাওঁ, সাম্প্ৰদায়িক বটোৱাৰা হৈছিল 1932ত, ব্যক্তিগত সত্যাগ্ৰহ হৈছিল 1940ত, ভাৰত ত্যাগ আন্দোলন হৈছিল 1942ত আৰু ভাৰত স্বাধীন আইন হৈছিল 1947ত। গতিকে শুদ্ধ উত্তৰটো অপশ্যন বি হ'ব। কুৱেশ্যন নম্বৰ 5, লাল বজাৰত কোনে ইউনাইটেড বেংগল ষ্ট'ৰ্ছ প্ৰতিষ্ঠা কৰিছিল? এইটোৰ এনচাৰ হ'ব অপশ্যন এ, আব্দুল হালিম গজনবী। কুৱেশ্যন নম্বৰ 6, উক্তি আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল। যুক্তি আইন অমান্য আন্দোলনে কেৱল ইংৰাজৰ সৈতে সহযোগিতা অস্বীকাৰ কৰাই নহয়, ই ব্ৰিটিছ চৰকাৰৰ ঔপনিৱেশিক আইন ভাগ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি। এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 7, ভাৰত ত্যাগ আন্দোলনৰ আন এটা নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, আগষ্ট ক্ৰান্তি। কুৱেশ্যন নম্বৰ 8, অসমত 1857 চনত হোৱা বিদ্ৰোহৰ বিফলতাৰ ক্ষেত্ৰত তলৰ কোনবোৰ কাৰণ প্ৰযোজ্য? 1, অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা তাকৰীয়া আছিল। 2, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। 3, ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া লোকসকলে বিদ্ৰোহীসকলক সমৰ্থন কৰা নাছিল। 4, অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল। তোমালোকৰ ইতিহাসৰ কিতাপখনত পেজ নম্বৰ 48 আৰু 49ত ইয়াতে থকা অপশ্যন 1, 2 আৰু 4টো আছে, কিন্তু 3টো নাই। গতিকে য'ত 1, 2 আৰু 4 আছে সেইটোৱে শুদ্ধ হ'ব। গতিকে শুদ্ধ উত্তৰটো অপশ্যন বি হ'ব। এ ৰাওলাট আইন, এইটো অপশ্যন 2 হ'ব।
1919। বিৰ পূৰ্ণ স্বৰাজৰ দাবী এইটো হ'ব অপশ্যন 4 1929। চি গান্ধী আৰউইন চুক্তি এইটো হ'ব অপশ্যন 1 1931। অপশ্যন ডি ক্ৰিপছ মিছন এইটো হ'ব অপশ্যন 3 1942। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। চিপাহী বিদ্ৰোহ এইটো অপশ্যন 2 হ'ব 1857। ফুলগুৰি ধাবা এইটো হ'ব অপশ্যন 4 1861। ৰঙিয়াৰ কৃষক বিদ্ৰোহ এইটো হ'ব অপশ্যন 3 1893। তাৰপিছত পথৰুঘাটৰ কৃষক বিদ্ৰোহ এইটো হ'ব অপশ্যন 1 1894। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ। কুৱেশ্যন নম্বৰ 11। 1911 চনৰ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰিছিল? এ বংগদেশৰ পুনৰ একত্ৰীকৰণ, বি ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ, চি অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰিত হয়, ডি অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়। তোমালোকৰ ইতিহাসৰ কিতাপৰ 20 নম্বৰ পেজত এই গোটেইকেইটা অপশ্যনেই আছে আৰু এই গোটেইকেইটা অপশ্যন শুদ্ধ হয়। গতিকে ইয়াৰে যিটো ডি অপশ্যনটো শুদ্ধ হ'ব। প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হৈছিল? এইটো এনচাৰ হ'ব অপশ্যন এ 16 আগষ্ট 1946। ৰাইজ মেলবোৰে কোন ঠাইৰ কৃষকসকলক সচেতন কৰি তোলাত মুখ্য ভূমিকা পালন কৰিছিল? অপশ্যন এ নগাঁও, কামৰূপ আৰু দৰং জিলা। কুৱেশ্যন নম্বৰ 14। তলৰ মানচিত্ৰৰ পৰা অসমৰ কৃষক বিদ্ৰোহৰ স্থানসমূহ চিনাক্ত কৰা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰঙিয়া, ফুলগুৰি। কুৱেশ্যন নম্বৰ 15। তলত দিয়া প্ৰশ্নটোত দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা বিৱৰণ দিয়া হৈছে। বিৱৰণকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। দাবী ভাৰতবৰ্ষ এখন অৰ্ধ-যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰ। কাৰণ ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰিক দুয়োটা বৈশিষ্ট্য বিৰাজমান। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি এ আৰু আৰ দুয়োটাই সত্য তথা আৰ এৰ শুদ্ধ ব্যাখ্যা।